আসসালামু আলাইকুম ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু মোৰ ফালৰ পৰা সকলোকে ৰমজান মাহৰ শুভেচ্ছা থাকিল, লগতে ঈদৰো শুভেচ্ছা থাকিলে। আৰু আপোনালোকৰ সকলোৰে ঈদৰ শ্বপিং হ'লনে? আমাৰ মানে আধা আধি হৈছে আৰু অলপ চলপ বাকী আছে। আৰু ঈদ আহিব বেছি দিন নাইয়ে, কেইদিনমানহে আছে। আৰু বছৰত ধৰক আমাৰ দুটা ঈদতে আমি ফূৰ্তি কৰোঁ, আৰু সেইটোৰ কাৰণে মানে অপেক্ষা থাকে। ৰোজাৰ মাহটো ভাল লাগি থাকে যে ঈদ আহিব সেনেকৈ আৰু বাচ্ছাবিলাকৰতো আৰু বেছি ফূৰ্তি লাগে। আৰু এইখিনিতে মানে মই আজি ভাবিছোঁ উল্টি মাহৰ দালিৰে মাছ বনাম বুলি, আৰু বহাই দিছোঁ। ৰেচিপিটো আৰু মুখেৰে কৈ দিয়া নাই, কি দি আছোঁ আপোনালোকে দেখিবই। ভাবিছোঁ আপোনালোকৰ লগত অলপ চলপ কথাই পাতোঁ। আৰু উল্টি মাহৰ দালি আমি গুৱাহাটীত থাকিও কিনি অনা নাই। মানে মোৰ হাজবেণ্ডৰ বহুত এনেকৈ ফ্ৰেণ্ড আছে যোনবিলাক মানে গাঁও অঞ্চলত থাকে, এই ধুবুৰীত থাকে বেছিভাগ। মানে এই তাৰ পৰা খিদল বা উল্টি মাহৰ দালি এইবিলাক হাজবেণ্ডৰ কাৰণে লৈ আহে। আৰু সেইখিনিয়ে মানে মাজে মাজে যেতিয়া ঘৰত চব্জি তবজি আনা নাথাকে বা খাব মন যায় তেতিয়া মই বনাওঁ। আৰু এয়া মই বনাইছোঁ, এইটো উল্টি মাহৰ দালি বুলি কওঁ আমি, কিন্তু নাজানো কোনে কি কয়। আৰু কিছুমানে কুল্টি কয়, কিছুমানে উল্টি কয়, কিছুমানে মাছৰ দালি কয়। মাহৰ দালি নহয় আচলতে, এইটো এটা বেলেগ সেনেকৈ মানে, কিন্তু এইটোৰ গুণটো বেলেগ থাকে। আৰু মই এনেকৈ বনাইছোঁ আৰু বহুত সোৱাদ হৈছিলে তৰকাৰীখিনি। আৰু মোৰ হাজবেণ্ডে মানে আজিকালি গেছৰ প্ৰব্লেম হৈ আছে, সেইটো কাৰণে একো চব্জিতে মানে গুড়া জলকীয়া নাখায়। সেইটো কাৰণে মই গুড়া জলকীয়া একদম ব্যৱহাৰ নকৰোঁ আজিকালি তৰকাৰীত। আৰু এইফালে মই বেছিকৈ পানী দি বহাই দিছোঁ যাতে উতলি দালিখিনি গাঢ়া হৈ যায়। ঢাকি দিছোঁ এতিয়া। আকৌ এইফালে একেবাৰে ঔষধি গুণৰ কি মানিমুনি বুলি কয়, এইটো বহুতে হয়তো চিনি পায় আৰু বহুতে নাপায়। মানিমুনি আৰু ধনিয়া মিক্স কৰি এটা চাটনি বনাম বুলি ভাবিছোঁ, কাৰণ চাটনি খাই মই বহুত ভাল পাওঁ। আজিকালি হুমাইৰাও বহুত ভাল পায়। আৰু যিকোনো ধনিয়া চাটনি হওক বা শাকৰ চাটনি হওক বনালে মই পানীটো শুকাই লওঁ, কাৰণ যেতিয়া পিচি দিওঁ বহুত পানী হৈ থাকে, এইটো মই বেয়া পাওঁ। এনেকৈ মানে পানীটো শুকাই দিলে ভাল হয়। আৰু এইফালে চাওক মোৰ তৰকাৰীও ৰেডি হৈ গ'ল। তৰকাৰী মানে ৰেডি হৈ গ'ল, কিন্তু অলপ চলপ বাকী আছে। মাজে মাজে লৰাই দিছোঁ। আৰু এইফালে মোৰ মানিমুনিখিনিও ৰেডি হৈছে প্ৰায়, অলপ লাৰি চাৰি মানে হেৰি কৰিম ৰ'বা, ভইচ দি আছোঁ মই। কি হয় এইটো মই নাজানো কি হয়, এইটো কিবা হয়, এইটো কিবা তামোল হয় ন? মই ভইচ দি আছোঁ, তুমি ডিষ্টাৰ্ব দিলা। বকুল হয় নেকি? ভিডিঅ' কৰি থাকিলে দেখাব পাৰিলোঁ হয়, ভইচহে দি আছোঁ। এইফালে আকৌ এই মিঠাইটো দেখিছেনে? এই মিঠাইটো গাড়ী আমি কিনাৰে হয়। মই গাড়ী কিনা ভিডিঅ' এটা দিছোঁ আপোনালোকক। গাড়ী কিনোতে মানে মিষ্টাৰৰ গোটেইকেইটা মামায়েকক দিয়া গৈছে। এটা মামায়েকৰ কাৰণে মানে আনি থৈছোঁ, কিন্তু বস্তুটো মানে হাজবেণ্ডে ওলাই গ'লে মই পাহৰি যাওঁ, আৰু এনেকৈ ফ্ৰিজত ৰৈ গ'ল। এইফালে মই ক'ত যোৱা নাই মা? এই কাম কৰি আছোঁ যে। কাৰ লগত আহিলা? পাপাৰ লগত। কোনটো খোৱা নাই? এন্দুৰে কাটি দিছে পেকেটটো, সেইকাৰণে পেলাই দিছোঁ। আদুৰি খেলি আছে। এনে কৈছে এন্দুৰে কাটি দিছে। ব'লা কাপোৰ খুলি দিওঁ। ওলে টিফিন খাইছা মা? আজি কম খাইছা? কিয়? খাব মন নাই? কি পঢ়াইছে মোৰ বেটাক? ঠিক আছে, আমাৰ হুমু এতিয়া ৰেডি হ'ব, হাত ভৰি ধুব ন মা, হয়নে?
চব্জি হোৱাৰ পিছত ভাতখিনিও বহাই দিলোঁ এনেকৈ আৰু ইফালে মই হুমাই এটাত গৈ আছোঁ আপোনালোকে কি কৰি আছা 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 হুমাই তাই স্কুলৰ পৰা আহি হাত মুখ ধুই সদায় তাই আধা টিফিন লৈ আহে ঘৰত খাই মোবাইল চাই চাই তাৰপিছতহে তাই মানে মই গা পা ধুই আহিহে তাইক ভাত চাত খুৱাই দিম আৰু স্কুলত কিয় পুৰা টিফিন নোখোৱা মা হা ভোক নালাগে হা ভোক নালাগে ভোক নালাগে এতিয়া ভোক লাগিছে তাৰমানে আৰাম কৰি শুই শুই খাব লাগে না 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 ইমোশন যাকচোন আই ডোন্ট নো ওপৰত যোৱাচোন ওপৰত যোৱা নহ'লে তলত আহা ওপৰত যোৱা ওপৰত উঠি যোৱা এনেকৈ বোলে চেয়াৰখন উল্টি যাবনে নাই ওপৰত যোৱা বিচনীখন গুচাই লোৱা মই যে শুই আছিলোঁ এইফালে আহাচোন এইফালে আহা এইফালে আহাচোন কোনে ক'ত কি কৰি আছে অলপ চাবা এইফালে আহা কি কৰি আছা এইবিলাক কি এইবিলাক কি কৰি আছে খেলনা কিয় বালুটি খেলিছা কি বনাইছিলে আজি তৰকাৰী খেলনা বহাচোন বহা বহা লেট্ৰিনটো টেঙা জোল কিহেদি বনাইছা কৈ মোৰ কেনে দে জলদি খেলনাখিনি ধুই হাত ভৰি ধুই আহা আমাৰ হুমু মা শুই উঠি কেনে চিৰা আৰু মুড়ি দি এতিয়া চাহ খাব খাই দিয়া শুই উঠি একেবাৰে নিজে খাব নোখোজে এতিয়া এটা কিতাপ দিছিল য়েল্লো কালাৰৰ মই লৈ যাইছিলোঁ তাৰপিছত বেগত ভৰাব দিছে বেগত ভৰাইছোঁ তাৰপিছত তুমি এইটো নিচিংবা মই নিচিঙো তুমি ডাঙৰ না তুমি নিচিঙা মই সৰু সেইকাৰণে চিঙি দিওঁ নেকি কিয় চিঙিম মই দে এতিয়া পঢ়া এইটো কিহৰ কিতাপ এইটো কি ছাবজেক্টৰ কিতাপ কোৱা এইটো কিহৰ কিতাপ ৰাণী কিহৰ কিতাপ ৰাইমছৰ কিতাপ কোৱা ৰাইমছ এইটো ইংলিছ দে পঢ়া বিচাৰি নাপাওঁ তুমি বিচাৰি মই কি কৈছোঁ পঢ়া টাইমত তোমাৰ কথা নচলে মোৰ কথা চলে বাকী টাইমত তোমাৰ কথা চলে কোৱা এইটো ৰাইমছৰ কিতাপ আগত পঢ়িবা কোৱা ABC কোৱা এইটো পিককটো তোমাক এইটো পিকক নহয় এইটো মেকুৰী হয় কেট এইটো তুমি চাব নালাগে ইয়াতে চোৱা কোৱা কাম লিটিল চিলড্ৰেন ভালকে কোৱা কাম লিটিল চিলড্ৰেন কাম তুমি পিছত কথা ক'বা আগত পঢ়িবা কাম তুমি I will teach you ABC ABCD EFG মোৰ খং উঠিব কিন্তু এতিয়া RST UVW XYZ এনে হ'লে ইমান জোৰে জোৰে চাওঁ এতিয়া পঢ়াৰ টাইমত লাহে লাহে দিয়ক জোৰে জোৰে কোৱা
Sugar on your bread. Sugar on your bread. If you don't like it, If you don't like it, better go to bed. better go to bed. এটো কি হয়? Early to একটু টুকুনি পড়া উঠছে কপটু খিড়কি খাই গেতে এটা early to bed. আলি টু বেড তাৰমানে ৰাতিপুৱা জলদি উঠিব লাগে। Early to bed আলি টু বেড and early to rise. আলি Go away, গো বে come again কাপ এগেন another day. Another day. কিয় ভিডিঅ' কৰি আছা তুমি? নকৰিবাচোন। তাই বেয়া পায়। লৈ যোৱা ভিডিঅ' কৰিলে বেয়া পায়। আহা আহা লৈ যোৱা না। পঢ়িবা আহা লৈ যোৱাচোন। আহা মা লৈ যোৱা না। এইটো বাহানা। এইটো কি কালাৰ হয়? হোয়াইট এইটো কি কালাৰ? এইটো একটু এইটো 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 কোনটো এইটো রেড এইটো কি কালাৰ? এইটো এইটো একটু চোৱা একবাৰ, চালেহে গম পাবা। গ্রিন এইটো কি কালাৰ? এইটো ব্লু এইটো কি কালাৰ? লেলো য়েল্লো না য়েল্লো? লেলো য়েল্লো লেলো য়েল্লো লেলো লেল্লো নহয় য়েল্লো। লেলো য়েল লে লো লো য়েল্লো লেলো কালাৰ এইটো ব্লু এইটো অরেঞ্জ এইটো গ্রিন এইটো হোয়াইট আমার তো গ্ৰে কালাৰ নেকি? এটা কি মিঠা এইটো কি কালাৰ? এইটো এইটো কি কালাৰ? টুস্ট পড়ে গেছে এইটো কি কালাৰ? লেলো য়েল্লো লেলো য়েল্লো লেলো য়েল্লো। লেলো তুমি কি কালাৰ পিন্ধি আছা? লেলো লেল্লো। মাৰা ক'ত যাবা? শপিং মলত এফালে আমি আকৌ এতিয়া যাব ওলাইছোঁ। মানে মিষ্টাৰে ক'লে এইকেইদিন ঘৰতে, আৰু কালি চাগে হুমাইৰাৰ স্কুল নাই, আশাৰো পিন্ধিছে। শ্বপিং মলত নাযাওঁ আচলতে, মানে মিষ্টাৰে ক'লে ব'লা অলপ ফুৰি আহোঁ, দিনটো ঘৰতে আছা, সেইকাৰণে ওলালোঁ। তাই ৰেডি হৈছে নিজে নিজে। ফ্ৰকটো অকল মই পিন্ধাই দিছোঁ, আৰু গৰমত মানে কি পিন্ধিবা আৰু এয়াই পিন্ধাই দিছোঁ আৰু। এটা পিন্ধি ভাল লাগছে ধুনীয়া লাগিছে মোৰ মাক। আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ, আৰু এতিয়া যাব ওলাইছোঁ। মই আকৌ একেটা ড্ৰেছতে ওলাইছোঁ, কাৰণ গৰমত মই এইযোৰ কাপোৰ বহুত ভাল পাওঁ, আপোনালোকক কৈছোঁহে, সেইটো কাৰণে ওলাইছোঁ। আৰু সকলোৱে ভালে থাকক, টেক কেয়াৰ, আল্লাহ হাফিজ। গতিকে আজিলৈ ৰাখিছোঁ। নেক্সট ভিডিঅ'ত নিশ্চয় আপোনালোকে সদায় নিচিনাকৈ আকৌ ৰেছপন্স দিব। আল্লাহ হাফিজ।